এনেকৈ নিঃশেষ হ'ব পাৰেনে মানুহ? আদবাটতে ৰৈ যায় জীৱন। মহানগৰীৰ বাঁচবজিয়াত চৰম দুৰ্ভাগ্যজনক মৃত্যু। কেতিয়াবা আপুনি ভাবিব পাৰেনে যে আপুনি ঘৰৰ পৰা কামৰ উদ্দেশ্যে ওলাই যাব আৰু পথৰ কাষত এজোপা গছ ভাগি আপোনাৰ নিঃশেষ হ'ব? নভাবকৈ যিকোনো মৃত্যু এতিয়া সুলভ গুৱাহাটীত। এছামৰ চৰম গাফিলতিৰ বাবেই এটা সম্ভাৱনাৰ শেষ হ'ল এনেকৈয়ে, যি কেতিয়াও কোনেও কল্পনা কৰিব নোৱাৰে। স্মাৰ্ট মহানগৰীৰ পৰিকল্পিত ব্যৱস্থাক চৰম ভেঙুচালি কৰি মালিগাঁৱৰ ভূতনাথ কালীপুৰত ভয়ংকৰ অঘটন। বুকুত অজস্ৰ সপোন বান্ধি গুৱাহাটীলৈ আহিছিল পৰিস্মিতা। মেধা পৰিস্মিতাই অধ্যয়ন কৰিছিল পাণ্ডু মহাবিদ্যালয়ত। আজি তাইৰ পৰীক্ষা আছিল। নিৰ্ধাৰিত সময়ত সহপাঠী জ্যোতিৰ্ময়ৰ সৈতে একেখন স্কুটিতে আহিছিল পাণ্ডু মহাবিদ্যালয়ৰ অভিমুখে। কিন্তু কালীপুৰৰ এই পথছোৱাত স্কুটিৰে গৈ থকা অৱস্থাত এই বুঢ়া প্ৰকাণ্ড আহতজোপা ভাগি পৰে স্কুটিৰ ওপৰত, আৰু তাৰ পিছত থিতাতে মৃত্যু হয় ছাত্ৰী পৰিস্মিতা হাজৰিকাৰ। গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন জ্যোতিৰ্ময় মহন। হয়, সোণাৰীৰ পৰা গুৱাহাটীলৈ নিজকে গঢ় দিবলৈ আহি কাৰোবাৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাব লগা হ'ল পৰিয়ালৰ মৰমৰ ছোৱালীজনী। সোণাৰীৰ পৰা গুৱাহাটীত অধ্যয়নৰত আছিল দুয়ো। সোণাৰীৰ ঘৰ দুখনত এতিয়া চকুপানীৰে বাট নেদেখা অৱস্থা। অযুত আশা কৰি গুৱাহাটীলৈ পঢ়ুৱাবলৈ পঠিওৱা সেই সপোনবোৰ নিমিষতে নিঃশেষ হোৱা দেখি দুখত ভাগি পৰিছে পৰিয়ালটো। তাই যে আৰু নাই সেই কথা বিশ্বাস কৰিবলৈ টান পাইছে সকলোৱে। মহাবিদ্যালয়লৈ যোৱাৰ আগলৈকে পৰিয়ালৰ সৈতে ফোনত কথা পতা সেই পৰিস্মিতা যে এনেকৈ নোহোৱা হ'ব সেয়া জানো বিশ্বাস কৰিব পাৰি? গৈ আছিলে, গৈ থাকোঁতে মানে গছৰ ডাল পৰি মানে চিটিকি পৰিলে বোলে। চিটিকি পৰাৰ পিছত মানে তেওঁ মেডিকেললৈ গ'ল। মেডিকেলত গৈছে, এতিয়াতো যাওঁতেতো ঠিকেই আছিলে, মেডিকেলত এতিয়া মৃত বুলি ঘোষণা কৰিছে। আমি এতিয়া সঠিক একেই অৱস্থা জ্যোতিৰ্ময় ঘৰখনতো। সঞ্জীৱনী হাস্পতালত জীৱন মৃত্যুৰে যুঁজিছে জ্যোতিৰ্ময়ে। বৰ্তমান চিকিৎসকে কিছু সুস্থিৰ বুলি জনাইছে যদিও দুঃস্বপ্ন বাঢ়িছে পৰিয়ালটোৰ। এটা ব্যস্ত ৰাজপথত সংঘটিত হোৱা এনে ঘটনাই নিশ্চিতভাৱে স্তম্ভিত কৰি তুলিছে সকলোকে। এতিয়া মোক ফোন কৰিছে, মা মোৰ এক্সিডেণ্ট হ'ল। কি হ'ল এনেকৈ? অঁ মা এক্সিডেণ্ট হ'ল, পৰিস্মিতাই বেছিকৈ দুখ পালে, কাণে তেজ ওলাইছে, মাত কথা নাই সেনেকৈ বুলি কৈছিলে, কথা কোৱা নাই বোলে। সেনেকৈ কৈ ফোনটো কাটিলে। মই ঘৰত আহিলোঁ, ঘৰত আহি পিনে মই থাকিব পৰা নাই, তেওঁলোকৰ ঘৰত গ'লোঁ, পৰিস্মিতাৰ ঘৰত গ'লোঁ। পৰিস্মিতাৰ ঘৰত গৈ ৰখি আছিলোঁ, তেওঁলোকৰ মানুহ নাছিলে। তাৰপিছত দেউতাকক ফোন কৰিলোঁ, তেওঁলোকৰ ঘৰত থকা মানুহৰ পৰা ভাড়া ঘৰত থকা ফোন নম্বৰ লৈ পিনে ফোন কৰাৰ পিছত তাৰপিছত তেওঁ ফোন ধৰা নাছিলে। মই ৰখি আছিলোঁ, ৰখি পিনে তেওঁ কৈছোঁ, মই ইমান ভালকৈ নাজানো, ল'ৰাটোৱে কৈছে খালি এক্সিডেণ্ট হৈছে, মোৰ ল'ৰাইও কিমান দুখ পাইছে সেইটোও মই নাজানো। পৰিয়ালটোৰ সপোনৰ এনে মৃত্যুৰ বাবে দায়বদ্ধ হ'ব কোন? কোনে কি ভাষাৰে সান্তনা দিব সেইগৰাকী দুৰ্ভগীয়া মাতৃক? এয়াই নেকি তথাকথিত স্মাৰ্ট মহানগৰীৰ আচল চৰিত্ৰ? আজি পৰিস্মিতা, কাইলৈ বা কোন? নিউজ এক্সপ্ৰেছ, আছাম টক্স।